আমি আমাৰ মানৱ সম্পদৰ বিকাশ আৰু শাৰীৰিক মানসিক শৈক্ষিক উত্তৰণৰ গতি নিজেই গঠন কৰিব লাগিব। ইয়াৰ বাবে লাগিব শিক্ষক আৰু শিক্ষাৰ্থীৰ ঐকান্তিক সহযোগিতা আৰু গভীৰ অধ্যয়ন। লগতে নিজৰ সময়ৰ প্ৰয়োগ আৰু দিনলিপি নিজেই নিৰ্ধাৰণ কৰিব লাগিব আৰু মাতৃভাষাৰ মহত্ব অনুধাৱন কৰিব লাগিব। আজি শোণিতপুৰ জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে তেজপুৰ কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা শিক্ষক দিৱসৰ মুখ্য অতিথিৰ ভাষণত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ মুখ্য অধ্যাপক ডক্টৰ দেৱেন্দ্ৰ বৰুৱাই এইদৰে কয়। তেখেতে পৰিৱেশ সংৰক্ষণৰ ওপৰতো আজি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক নিৰ্দিষ্ট বিষয়ৰ জ্ঞান অৰ্জন কৰাৰো আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে বিধায়ক পৃথ্বীৰাজ ৰাভাই আজিৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ দেউতা কলাগুৰু বিষ্ণু ৰাভাৰ লগত থকা আন্তৰিক সম্পৰ্ক আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থাকোঁতে বিষ্ণু ৰাভাৰ নৃত্যৰ পৰিপক্কতা ব্যাখ্যা কৰাৰো প্ৰসংগও উল্লেখ কৰে। বিধায়ক পদ্ম হাজৰিকাই শুভকামনা জনাই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আগবঢ়ায়। প্ৰত্যেকে আমি সমাজৰ সচেতন নাগৰিক হিচাপে শিক্ষক সমাজে নিজৰ দায়িত্ব পালন কৰা উচিত বুলিও কয়। সভাৰ প্ৰথমে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি প্ৰশাসনে প্ৰকাশ কৰা এখন সম্বৰ্ধনা পত্ৰিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰে আৰু গুণগত মানদণ্ডৰ শিক্ষাৰ বুনিয়াদ গঢ়িব লাগিব আৰু মাতৃভাষাৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলিও কয়। আজি অনুষ্ঠানত জিলাখনৰ ৩৫ গৰাকী বিশিষ্ট শিক্ষকক মানপত্ৰৰে আনুষ্ঠানিক সম্বৰ্ধনা আৰু বিশেষ বঁটাও প্ৰদান কৰা হয়। শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ লগত জড়িত হৈ আছে ভাৰতৰ এগৰাকী স্বনামধন্য দাৰ্শনিক এগৰাকী শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়া। মই আজি ভাষণ প্ৰসংগত কৈছোঁ যে সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াৰ লগত যি বিশ্বপ্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ৰ নৃত্য পৰিৱেশন কৰিবলৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল ৰাধাকৃষ্ণন ডাঙৰীয়া আৰু সেইখিনি সময়তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া নৃত্য পৰিৱেশন কৰিছিল তেওঁ মঞ্চত উঠি লৈ কৈছিল মিষ্টাৰ ৰাভা হি ইজ এ মাষ্টাৰ অফ আৰ্ট। আৰু সেইটোৱে কাৰণতে হয়তো পিছলৈ কলাগুৰু সক্ষম হৈছিল। আজি তেখেতৰ জন্মদিনত 63 সংখ্যক সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হৈছে। শিক্ষকসকলৰ এটাই অনুৰোধ ভালকৈ শিক্ষা প্ৰদান কৰা, মানুহ পঢ়া, মানৱ সম্পদ সৃষ্টি কৰা আৰু মানৱ সম্পদ সৃষ্টি কৰি এই ভাৰতবৰ্ষখনক এখন পৃথিৱীৰ শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলক।